হেল্ল' গাইজ, আজি গৈ আছোঁ অৰুণাচল যোৱা কাৰণটো হ'ল মাহী ছোৱালীজনী বিয়া দিছে। মাহী ছোৱালীজনী বিয়া দিছে মানে তেনেকৈ ডাঙৰকৈ বিয়া দিয়া নাই, এনেই ঘৰৰ পৰা জনা শুনাকৈ দিছে। আৰু মাহীহঁতে ইমান কান্দিছে। আমি আচলতে নিয়ম কৰি থকা সময়কণত গৈ নাপালোঁ। আমাৰ যাওঁতে দেৰি হ'ল, আকৌ ৰাস্তাটো বৰ বেয়া, সেইকাৰণে লাহে লাহে যাব লগা হোৱাত আমাৰ দেৰিয়ে হ'ল গৈ পোৱাত। কইনাক বৰ সোনকালে বিদায় দিলে, 11টা মানতে বিদায় দিবলৈ ল'লে। আমাৰ কাৰণে ৰৈ দিয়াৰ কাৰণেহে আমি পালোঁগৈ, নহ'লে বা আমি লগে নাপালোঁ হয়, বেয়া লাগিলে হয় তেতিয়া। আৰু আমি গৈ পোৱাৰ লগে লগে বিদায় সেৱা দিছে, মাক বাপেকক সেৱা কৰিছে, ইমান কান্দিছে, ইমান বেয়া লাগিলে। আৰু এয়াতো আৰু বিধাতাৰ লিখন, এইখিনিতো হ'বই, কাৰণ ছোৱালী হৈছোঁ যেতিয়া বিয়াটো দিবই। বিয়া দিয়া সেইটো স্বাভাৱিক, আৰু তথাপি দুখ লগাটোও স্বাভাৱিক, কাৰণ মা দেউতা এখন ঘৰ সৰুৰ পৰা ডাঙৰ হৈ আহিছোঁ, তাত সেইখন ঘৰ এৰি বেলেগ এখন ঘৰত আজিৰ পৰা থাকিব লাগিব, কিমান দুখৰ কথা। তথাপিও ছোৱালী সেয়া নিয়ম বুলি মানুহে ভাবিয়ে লৈ যেতিয়া পাৰে আৰু থাকিবলৈ। আৰু এয়া দেখিছেই নহয়, ইমান কান্দিছে, ছোৱালীজনীক আনিবই পৰা নাই মাক বাপেকৰ ওচৰৰ পৰা। তাৰপাছত ইয়াতে আপোনাৰ যি ঘৰৰ ঘাই ঘটা থাকে তাত সেৱা কৰিলে, সেৱা কৰাৰ পাছতে বাহিৰলৈ লৈ গৈছে। লৈ যোৱাৰ পাছত এতিয়া বিদায় দিব। আৰু আমি আচলতে গৈ পোৱা দেৰি হ'ল, আৰু যিখিনি নিয়ম সেইখিনিও দেখুৱাবলৈ নহ'ল। তথাপিও আৰু এয়া ভিনীয়েকে পূজাত লম কৈছে, তাই ভয় খাইছে উঠিবলৈ। তাৰপৰা চবেই ক'লে নহয়, ধৰি লৈ গ'লে হ'ব। তেতিয়া ধৰি লৈ গৈছে, সেনেকৈ গৈ আছে তাই। তাৰপৰা গাড়ীত উঠিবলৈ, দৰা গাড়ীত উঠিলেগৈ। তাৰপৰা ক'লে নহয়, ইয়াত এখন আইথান আছে, তাত সেৱা কৰিহে তালৈ যাবলৈ পাৰিব বুলি কোৱাত আকৌ তেখেতে নামি আহি আকৌ সেৱা কৰাৰ পাছত ওলাই যাব। কিন্তু সঁচাকৈ এইখিনি সময়কণত মানে আমি ছোৱালীবিলাকেহে জানিম, কাৰণ এইখিনি সময় কিমান বেদনাদায়ক, কিমান আৱেগিক। মই সঁচাকৈ বহুত আৱেগিক হৈ গৈছিলোঁ, যিহেতু এইফালে ভণ্টি আৰু তাতে বিদায় সময়খিনি, কাৰণ আমিও সেইখিনি সময় পাৰ কৰি আহিছোঁ, ইমান বেয়া লাগিছিলে। আৰু এয়া দেখিছেনে, ইয়াতে থানখনত সেৱা কৰিব, সেৱা কৰাৰ পিছত গাড়ীত উঠি তাই গুচি যাব। আজিৰ পৰা বেলেগৰ ঘৰৰ বোৱাৰী হ'লগৈ, আৰু আমাৰ ঘৰৰ ছোৱালীৰ পৰা হয় নাই সকলোৰে এয়াই। আৰু এয়া সেৱা কৰিছে তেখেতলোকে, সেৱা কৰাৰ পাছত আৰু তেখেতলোকে যাবগৈ। ভাবিলেই কেনেকুৱা লাগে, ছোৱালী এজনীয়ে এখন ঘৰ এৰি আন এখন ঘৰলৈ, আজিৰ পৰা এখন ঘৰ একেবাৰে আনৰ হৈ সেইখন ঘৰ আপোন হ'বগৈ। আৰু ইয়াত তাই সেৱা লৈছে, আৰু ইয়াতে থকা বয়োজ্যেষ্ঠসকলে আশীৰ্বাদ দিছে। আশীৰ্বাদ লৈয়ে তেখেতলোকে গাড়ীত উঠি তাৰপাছত তালৈ যাব। আমিও তালৈ যাম বুলি ভাবিছোঁ, কি হয় নাজানো। তাত গ'লেও চাগে হয়তো ভিডিঅ' কৰিব নোৱাৰিম, আমি গৈ পাওঁ মানে ৰাতিয়ে হ'বগৈ। মই আপোনালোকক ইয়াৰ ভিডিঅ'খিনিকে দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকেনো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু ফ'ল' কৰি দিব। এয়া দেখিছেনে, তেখেতলোকে ওলালে যাবলৈ, কইনা দৰা বহিলে গাড়ীত, আৰু এয়া গাড়ীখন এতিয়া যাব ওলাইছে। গাড়ী কেইবাখনো গৈছে, ইয়াৰ পাছত আৰু গাড়ী কেইবাখনো আছে, তেখেতলোককো আপোনালোকক দেখুৱাম বাৰু। এয়া গৈ আছে দেখিছেনে, এই তেখেত উঠি অহাৰ পাছতে যাবগৈ আৰু গাড়ীখন। এয়া দেখিছেনে, আৰু এখন গাড়ী এতিয়া ওলাব, আপোনালোকক দেখুৱাই আছোঁ মই বাৰু। এয়া দেখিছেনে, কেইবাখনো গাড়ী গ'ল। তাৰপাছত আমি আৰু ভিতৰলৈ সোমাই যাম এতিয়া। মাহী যিহেতু তাত অকলে আছে, কান্দিয়ে আছে চাগে মাহীয়ে। আমি সকলো সোমাই গৈছোঁ, আৰু দুখন গাড়ী আছে ইয়াৰ পৰা যাবলৈ কাৰণে। তাৰপৰা আমি সকলো দেখিছেনে, ভিনদেউ, আমাৰ বাহঁত, এয়া আমাৰ ডাঙৰ বা, সৰু বা, চব গোটেইকেইজনী আৰু ইয়াতে। আজিলৈ আহোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিম।